ৰবিক সন্দেহ কৰিবলৈ কি আছে ভৈৰৱী ৱাইফ ছাৰৰ সেইকাৰণে হয়তো সন্দেহটো বাঢ়িছে ক'বলৈ কি খুজিছা তুমি আপোন মানুহক কোনেও পাহৰিব নোৱাৰে আপোনজনে শাৰীৰিকভাৱে আঁতৰি গলেও তেওঁ ভালপোৱাখিনি আত্মাটোৱে আমাক সদায় চাই থাকে যেনেকৈ তোৰ দেউতাৰে চাই আছে মানুহ জেলত থাকি সধৰণি হয় তই দেখোন বৰবাদ হৈহে আহিছ মই জেলত শুধৰণি হ'বলৈ বেয়া কাম কি কৰিছিলো দেউতা মোক ফচোৱা হৈছিল আৰু তই ভাবিছ তোক ফচোৱাৰ আঁৰত ভৈৰৱীৰ হাত আছে কি হল হুৰুস্তা ইমান খঙত কি টাইপ কৰি আছে ডিসমিসেল লেটাৰ কাৰ ভৈৰৱী মেমৰ ডিসমিসেল হুৰুস্তা এইটো কেনেকুৱা কথা তেওঁৱে দেখোন একাউণ্ট হোল্ডাৰ জেলত থাকি মগজটোৱে কাম কৰা নাই হুৰুস্তা আপুনি ছাৰৰ কথা তেনেকৈ কৈছে কৈছো লগালেও লগোৱাগৈ মই মোৰ নিজৰখনো নিজে টাইপ কৰি চাকৰি এৰি গুচি যাম ভাল নালাগে কিবা কুল ডাউন হুৰুস্তা ঠাণ্ডা হওক ছাৰে চাগে কিবা ভাবি এই কামটো কৰিছে হয়তো ভৈৰৱী মেডামক ঘৰ ৰাখিব বিচাৰিছে ভৈৰৱীক মই কোম্পানীতহে থাকিব নালাগে বুলি কৈছো ঘৰত নালাগে বুলিতো কোৱা নাই কোৱালিফাইড ছোৱালী এজনী ঘৰত এনেই কিয় সোমাই থাকিব নাথাকিলে উপায় নাই দেউতা আজি যি হৈছে হয়তো ভৈৰৱীৰ ভুলৰ বাবে হৈছে কি ভুল কৰিছে স্পষ্টকৈ ক স্পষ্টকৈ ক'বলৈ আৰু মোক 2 দিনমান লাগিব কমো আৰু প্ৰমাণো দিম চাওক আপুনি ধমকি দি মোৰ পৰা কাম আদায় কৰিম বুলি যদি ভাবিছে ভুল ভাবিছে আপুনি মোৰ জেদটোক নাজানে আপুনি মই জেদি হলে আপুনি প্ৰব্লেমত পৰিব আপুনি আৰবত লুকাই থকা নাইতো অসমতে আছে গুৱাহাটীত আছে গতিকে লিমিট আপুনিও ৰাখক ময়ো ৰাখো বৌ অকলে অকলে কি কৰি আছা নাই ইনে দাদালে ৰৈ ৰৈ আমনি লাগিছে ন নহয় মোৰ কাম এটা আছিল ওলাই যাওঁ নে নাযাওঁ তাকে ভাবি আছো ব'লা আকৌ ময়ো যাওঁ দাদাহঁত অহাৰ আগত ফুৰি আহোঁ নাযাওঁ কাইলৈ যাম অ'কে বৌ তোমাৰ লগত মোৰ বেলেগ কথা এটা আছিলে সোধা জয়া কোন হয় বাৰু মামাৰ লগত কথা পাতি থকা বুলি বাই শুনিছিলে কংকনা প্ৰিণ্ট এটা ওলাইছে চোৱাচোন এইখন যোৱা এইখন এতিয়া ছাৰক দি দিয়াগৈ মোক কিয় দিছে মোকতো কোৱা নাই নকলেও তুমি দিবলৈ পালে ভালেই পাবা তোমাৰ আগৰ কথাবোৰ পাহৰিলো বুলি ভাবিছা নেকি কথাবোৰ পাৰ্চনেল নকৰিব প্লিজ পাৰ্চনেল হলেই তুমি ছাৰৰ পৰা ভৈৰৱীক আঁতৰাবলৈ এটেক পৰ্যন্ত কৰিছিলা এইটোতো সৰু কথা আপুনি কি কৈ আছে মই কি কৰিলো ছাৰ ওলোৱাৰ লগে লগে চাগে ছাৰৰ কাণত ভৈৰৱীৰ কথা বেয়া বেয়াকৈ লগালা তোমাৰ বাহিৰে কোনে কৰিব আৰু খুৰুজদা
আপোনাক সন্মান কৰো বুলি লিমিট ক্ৰছ নকৰিব লিমিট ক্ৰছ তুমি বহুতে আগতেই কৰিলা কংকনা আৰু নকবা কি হৈছে ভৈৰৱীক মাজলৈ কিয় আনিছা আনিবলৈ বাধ্য হৈছো তাইৰ বাবে তোৰ জীৱনটো শেষ হৈছে আগতেতো ধ্বংস কৰিলেই এতিয়াও তোৰ ব্ৰেইনটো খাইছে গিৰিয়েকৰ ঘৰখন ধ্বংস কৰি হাত পৰা নাই এনেও চাকৰি এৰি মেৰিম বুলি ভাবি আছিলো আপুনি নোহোৱা কাৰণেহে দুদিনমান আছিলো ইয়াত এতিয়া ফ্ৰী হলো মানে কিবা এটা সুধি আছো মই সৰুজদাই মোক বিনা কাৰণত ব্লেম কৰি আছে মই বুলি আপোনাৰ ব্ৰেইন ৱাছ কৰাই ভৈৰৱী মেমৰ ডিছমিছেল অৰ্ডাৰখন উলিয়াইছো সৰুজদা আপোনাৰ মগজু ঠিকে আছেনে নাই ঠিকেই কোম্পানীটোত মগজুতকৈ বেছি মনেৰে কাম কৰিছিলো যে এখন ভৈৰৱীৰ লেটাৰ এতিয়া দেৰি হল মোৰখনো কাইলৈ মেইল কৰি দিম আপোনাক কোনে চাকৰি এৰিবলৈ কৈছে অলপ আগতেই কেবিনত কলে আৰু এতিয়া আহি যিখিনি কলে কনফাৰ্মেশ্যন হৈ গল ভাল ভাল মানুহৰ লগতে কাম কৰি থাকক এনেও চাকৰি এৰি মেৰিম বুলি ভাবি আছিলো আপুনি নোহোৱা কাৰণেহে দুদিনমান আছিলো ইয়াত এতিয়া ফ্ৰী হলো মানে আপুনি চাকৰি এৰিব আপোনালোক মালিক মানুহ যে জ্ঞানী মানুহ ঠাইতে বুজি পায় কিন্তু দুখৰ কথা আপুনি ভৈৰৱীকহে বুজি নাপালে সৰুজদা শুনকচোন সৰুজদা ছাৰ ইমান চিন্তা নকৰিব কাইলৈ আহিব আকৌ এয়া কি কংকনা মানে ছাৰ মই তোমাৰ বছ হয় বয়ফ্ৰেণ্ড নহয় নিজৰ ঠাইখিনি চিনি কাম কৰাটো সকলোৰে বাবে ভাল মা চাহ একাপ দিবা আনিলাই যে বনাইছিলা নেকি মই সদায় এনেকৈ নোৱাৰো কেনেকৈ তোৰ বাবে চাহ ভাত ৰান্ধি থাকিব নোৱাৰো মোৰো বয়স হৈছে ভাত চাহ বনাব পৰা মানুহ এজনী ঠিক কৰা পইচা কমত হোৱা কৈছাবা ফ্ৰীতে কৰিব ফ্ৰীতে কৰা কোনো তোৰ ঘৈণে আকৌ মই তোলে ছোৱালী চাইছো নাচাবা কিয় নাচাম মই বিয়া নাপাতো এতিয়াই নাপাতনে কেতিয়াও নাপাতো কিয় ভৈৰৱীৰ কাৰণে ভৈৰৱীক মাজলৈ কিয় আনিছা আনিবলৈ বাধ্য হৈছো তাইৰ বাবে তোৰ জীৱনটো শেষ হৈছে আগতেতো ধ্বংস কৰিলেই এতিয়াও তোৰ ব্ৰেইনটো খাইছে গিৰিয়েকৰ ঘৰখন ধ্বংস কৰি হাত পৰা নাই মা মই বিয়া নকৰাও তাত ভৈৰৱীক কিয় দুখ দিছা মই বিয়া পাতি অচিনাকি ছোৱালী এজনীৰ দায়িত্ব ল'ব নোৱাৰো বাছ তই যিমান যি যুক্তি নিদিয় মই ভালকৈ জানো তই বিয়া কিয় নকৰা ভাবি থাকা যি ভাবা দেওবাৰে ছোৱালী এজনী চাবলৈ যাম আৰে কি যদি না কৰ তেতিয়াহ'লে মোৰ সৎকাৰকে কৰি দিবি আহিলে নিবিৰ মই এটা কথা বুজি পোৱা নাই তই ভৈৰৱী অফিচলৈ যোৱাটো কিয় বিচৰা নাই কোম্পানীৰ খৰচ কমাবলৈ ভৈৰৱীৰ চাকৰিটো নোহোৱা হলে কোম্পানীৰ কি খৰচ কমিব মই বুজা নাই নুবুজি পাও
টকাৰ খৰচ ৰিকভাৰ কৰিব পাৰিবা কিন্তু বিশ্বাস খৰচ হলে সাধাৰণতে ৰিকভাৰ নহয় বিশ্বাস খৰচ কি ক'ব খুজিছ তই চিধাকৈ কচোন চিধা কথা এইটোৱে ভৈৰৱী আৰু অফিচলৈ যাব নালাগে নাযায় বাৰু কিন্তু প্ৰপাৰ কাৰণটো তই মোক ক যিটো মই মানি ল'ব পাৰো কম নহয় আচলতে দেখুৱাম প্ৰমাণ সহ দেখুৱাই বুজাম মোৰ কোম্পানীত দুটা মালিক কিয় নালাগে তইতো তাইক জইণ্ট একাউণ্ট হোল্ডাৰ কৰি লৈছিলি ভুল মানুহে কৰে ভৈৰৱীক একাউণ্ট হোল্ডাৰ কৰাটো মই ভুল বুলি কোৱা নাই মই ক'ব খুজিছো বুজি পাইছো কিন্তু পৰিস্থিতিৰ পৰা পলোৱা মানুহে আনক চলাব নোৱাৰে বিশেষকৈ কোম্পানী মামা আহিলা দাদা আহিলে ভাত বাঢ়ো ন বুলিবা ভাত বাঢ়া ইয়াৰ মগজুত বেলেগ কিবা চলি আছে কি হৈ আছে ভৈৰৱীৰ কথা ওলালেই বেকা বেকাকে কথাবোৰহে আৰম্ভ কৰি আছে কিয় নে ভৈৰৱীয়ে ঘৰ এৰি যোৱাৰ বাবে খং উঠি আছে ইয়াৰ দুইটাৰে বহুত দিনৰ চিনাকি যেন লাগিছিলে নে নতুন শহুৰ বোৱাৰী নতুন শহুৰ বোৱাৰী যেন একেবাৰে লগা নাছিল কিন্তু সেইটো মই ভাবিছো এইটো ফাইল এন্ট্ৰি কৰিব লাগিব ন সেইটো অলৰেডি এন্ট্ৰি কৰা ফাইল জানো ইজি হ'বলৈ দিয়া বুলিবা কালি বৌয়ে খং কৰিলে নেকি তোমাক মই নকওঁ বুলি ভাবিও তুমি কোৱা বুলি ভুলতে ওলাই গ'ল এই জয়া নামৰ কথাটো খং কৰা নাই মাথো কৈছে কিছুমান ঘা বছৰ বছৰ ধৰি নুশুকায় খুচৰিলে বোলে বিয়পে কিয় তেনেকৈ ক'লে নুবুজিলো কিবা এটা বেলেগ কাহিনী আছে বুজিছানে যোনটো মামায়ো জানে আৰু ভৈৰৱী বৌও জানে ভৈৰৱী বৌ ছাৰে লগ পোৱানো কেইদিন হৈছে